যোগীঘোপাত বানৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা। যোগীঘোপাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ডতা। স্তব্ধ হৈ পৰিছে জনজীৱন। যি সময়ত শাসনাধীষ্ঠ চৰকাৰখনে সততে উন্নয়নৰ জয়গান গাইছে আৰু সেই সময়তে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মূল বজাৰৰ সমীপৰ কেইবাঠাইতো প্ৰকাণ্ড পুখুৰী কৰ্তৃগাতৰ সৃষ্টি হৈছে। ফলত সেই পথেৰে অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বৰ্তমান একাঠো পানী জমা হৈ থকা গাঁতসমূহত ইতিপূৰ্বে একাধিক দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে এই পথেৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা 19,000ৰো অধিক যান বাহন আৰু ছাত্ৰ ছাত্ৰী সহ বিভিন্ন পৰ্যায়ৰ যাত্ৰী অহা যোৱা কৰে। 17 নং জৰাজীৰ্ণ পথছোৱা অনতিপলমে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। নিউজ ৰিপৰ্ট ফাষ্ট নিউজ। আচলতে এক প্ৰকাৰ ক'বলৈ গ'লে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো গুৰুত্ব নাই বা বিভাগীয় কৰ্তৃপক্ষৰ তেনেকুৱা কোনো গুৰুত্ব নাই। কাৰণ আপোনালোকে চাইছে যোগীঘোপা বুলি নহয় চলন্তপাৰা কওক কাবাডী কওক এই দলংখিনিৰ সন্মুখত কিমান প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা আমাৰ জিলা বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই। এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ অতি শীঘ্ৰে আমাৰ যিবিলাক ৰাস্তা ঘাট ডেমেজ হৈ আছে বা প্ৰকাণ্ড গাঁত হৈছে অতি শীঘ্ৰে এইবিলাক মেৰামতি কৰি দিয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। লগতে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ কেৱল চৰকাৰখনে বা আমাৰ জিলা প্ৰশাসনে হওক কোৱাটো লোৱাতহে তেওঁলোকে গুৰুত্বটো বেছি দিয়ে। কাৰণ ৰাস্তা মেৰামতি কৰি দিয়াৰ কাৰণে তেওঁলোকৰ পইচাৰ অভাৱ হয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সময়ত কৈ থাকে অসমত ইমান উন্নয়ন হৈছে, উন্নয়নৰ নমুনা আপোনালোকে ইতিমধ্যে চালে। কেৱল এইখিনি নহয়, আপুনি যদি এইফালৰ পৰা জাগিৰোড বা শিৱসাগৰৰ পিনে যায় আপোনালোকে চাব যিবিলাক ৰাস্তাত টুলকৰ লৈ আছে সেই ৰাস্তাবিলাকো ভাঙি জহি হৈ গৈছে। মই পৰহি মানত গৈছিলোঁ ৰাস্তাৰ যিটো অৱস্থা। গতিকে মই এই ক্ষেত্ৰত টুলকৰ যিবিলাক লয় তেওঁলোকক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তাবিলাক মেৰামতি কৰিব লাগে আৰু কৰৰ প্ৰতিটো গুৰুত্ব কম দি ৰাস্তা মেৰামতিৰ ওপৰত গুৰুত্বটো অলপ বেছি দিলে নিশ্চয় ৰাইজে অহা যোৱা কৰি ভাল পাব। বা ইয়াতে চাওক যিমানটো প্ৰকাণ্ড গাঁত হৈছে, কোনোবা যদি দূৰৰ পৰা এজন অচিনাকি ব্যক্তিয়ে গাড়ী লৈ আহে স্পীডত নিশ্চয় দুৰ্ঘটনা 100% দুৰ্ঘটনা সংঘটিত হ'ব। এই ক্ষেত্ৰত মই বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্তগৰাকীক আহ্বান জনাইছোঁ অতি শীঘ্ৰে আমাৰ এই ৰাস্তাখিনি মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। আমি দেখিবলৈ পাইছোঁ আমাৰ জিলা প্ৰশাসন কিবা এটা দুৰ্ঘটনা ঘটাৰ পিছতে তেওঁলোকে খৰখেদাকৈ আহি কোনোমতে মাটি চাটি দি গাঁতবিলাক ৰিপেয়াৰিং কৰি দিয়ে। আচলতে তেনেকুৱা নহয়। আৰু যেতিয়ালৈকে দুৰ্ঘটনা নহয় বা কোনো এক্সিডেণ্ট নহয় তেতিয়ালৈকে আমাৰ জিলা প্ৰশাসনৰ গা নলৰে। এই ক্ষেত্ৰত মই জিলা উপায়ুক্তগৰাকীক আহ্বান জনাইছোঁ অতি শীঘ্ৰে দুৰ্ঘটনা ঘটাৰ আগতে এইখিনি ৰাস্তা মেৰামতি কৰি দিয়ক।